নগাঁৱৰ কচুৱাত এজন ছাত্ৰক অপহৰণৰ চেষ্টা 15জনীয়া দুৰ্বৃত্তৰ কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন ছাত্ৰজনৰ জুৰিপাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ছাফিৰ উদ্দিনৰ পুত্ৰ আদিল পাৰভেজ দুজন বন্ধুৰ বাবে অপহৃত হোৱাৰ পৰা ৰক্ষা পৰিল ছাত্ৰজন। ইতিমধ্যে আমিৰ উদ্দিন, কুদ্দুছ আলী, মুজিবুৰ ৰহমান আৰু মেৰাজুল ইছলাম নামৰ 4 দুৰ্বৃত্তক চিনাক্ত কৰি কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আদিল পাৰভেজ নামৰ কলেজীয়া ছাত্ৰজনে। উল্লেখযোগ্য যে কচুৱাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপহৰণৰ দৰে ঘটনা। কেইদিনমান পূৰ্বেও কচুৱা আজাৰতলীত বন্ধুৱে বন্ধুক অপহৰণ কৰি 9 লাখ টকা ধন দাবী কৰাৰো অভিযোগ পোহৰলৈ আহিছে। ব্যুৰ' ৰিপৰ্ট, বটদ্ৰা লাইভ। একচুৱেলি ঘটনাটো মোৰ ভাইটিজনে ইয়াত দোকানত কিবা বজাৰ কৰিব আহিছিলে। এটা কুখ্যাত ডকাইতৰ দলে কিডনেপিং কৰিব লৈছিলে। হাতত ছুৰী লৈ গাড়ীৰ ভিতৰত জোৰ জবৰদস্তি ভৰাব বিচাৰিছিলে। তাতে সচেতন ৰাইজে তাক ইয়াৰ পৰা ৰক্ষা কৰি আমাক ফোনযোগে খবৰ দিয়ে আৰু আমি তাৰ পৰা তেওঁক মানে ৰক্ষা কৰোঁ। মেৰাজুল নামৰ ইয়াত 3জন আপোনাৰ এই ডকাইতৰ দলৰ 3জন মানুহক আমি চিনাক্ত কৰিছোঁ। এতিয়ালৈকে চিনাক্ত কৰিব পাৰিছোঁ। যোনজন মেৰাজুল আছিলে তেওঁ আপুনি 2-3বাৰ জেলৰ পৰা আহিছে। ড্ৰাগছ বেপাৰী হয় এটা। আৰু এই তেনেকুৱা ধৰণৰ কুখ্যাত মানুহৰ থানাৰ লগত কি সম্পৰ্ক আছে আমি বুজি নাপাওঁ। ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি আহিছোঁ, মেডিকেল কৰি থানাত কেছ কৰিব আহিছোঁ। আহি দেখা পাইছোঁ এই কুখ্যাত ডকাইতৰ দলটোৱে থানাত আহি পুৰা ধামালি মাৰি ঘূৰি আছে। কচুৱা থানা, নগাঁও জিলাৰ কচুৱা থানা। তাৰপিছত দেখা পালোঁ ইয়াতে বহুত মানে পুলিচৰ লগত ভাল সম্পৰ্ক আৰু বেলেগতো গাড়ী ফুৰি আছে। পুলিচ সিহঁতৰ পকেটত আছে, SP পকেটত আছে। পুলিচৰ লগত কি সম্পৰ্ক আছে সেইটো বহুত চিন্তনীয়। আমি সচেতন ৰাইজে বহুত থৈছোঁ, হতভম্ব হৈছোঁ। আৰু আজি এনেকুৱা ঘটনা আজি এবাৰ নতুন নহয়, কেইবাবাৰো হৈ গৈছে। আজি প্ৰায় 12-12:30 বজাত মোৰ ল'ৰাটো কচুৱা তিনিআলি আহিছিলে। আহি পেলাই তাৰ বন্ধু দুজনৰ লগত মানে দোকানত কিবা এটা খাই আছে, ঠাণ্ডা খাই আছে। তাৰপাছত 8-10টা ল'ৰা আহি পেলাই আমাৰ ল'ৰাটো ডিঙিত হেৰি ধৰিছে, চুৰি ধৰিছে। ধৰি পেলাই টানি চেঁচৰি গাড়ীত উঠাব বিচাৰিছে। তাৰপাছত লগত 2টা ল'ৰা আছিলে, এই 2টা ল'ৰাকো মাৰিলে। সি যেনে তেনে মানে পলাই আমাৰ ইয়াত জয়নাল প্ৰেচিডেণ্ট বুলি কয় তিনিআলি, তেওঁৰ ঘৰত গৈ সোমাই চকীৰ তলত বহি আছে। তাৰ পৰা বেলেগ এটা ল'ৰাই মোক ফোন কৰিছে, বোলে এনেধৰণৰ কথা, পাৰভেজক কিডনেপ কৰিব বিচাৰিছিলে। তেতিয়া মই দৌৰা-দৌৰি কৰি আহিলোঁ। আহি তাক বিচাৰোঁ, নাই। তেতিয়া কোনোবা কৈছে জয়নাল প্ৰেচিডেণ্টৰ ঘৰত আছে। জয়নাল প্ৰেচিডেণ্টে দৰ্জা মাৰি তাক ভিতৰত ৰাখিছে। তেতিয়া মই আহি আৰু কাকো ইহঁতক পোৱা নাই। তাকে মই লৈ থানাত আহিছোঁ। আহি পেলাই মানে থানাই ট্ৰিটমেণ্ট কৰিব দিছে। হয়, চিনাক্ত কৰিব পাৰিছোঁ। 4জন মানুহ মই চিনি পাইছোঁ। লগৰ মানুহকেইটা চিনি পোৱা নাই, মোৰ ল'ৰাও চিনি পায়। 4জন মানুহৰ ভিতৰত এজন হ'ল আমিৰ উদ্দিন, কান্দাপাৰা বুলি চানখোলা এনেকুৱা জেগাৰ মানুহ। আৰু এজন হ'ল কুদ্দুছ আলী, মেৰাজুল ইছলাম, মুজিবুৰ। এতিয়া এই 4জনক চিনি পোৱা হৈছে। আৰু মই জনামতে আৰু ৰাইজেও ক'ব, এইকেইটা ল'ৰা মানে ইহঁতৰ দুৰ্নীতি কাম যিবিলাক আছে, ড্ৰাগছৰ পৰা কৰি গৰুৰ বেচা কিনা, অমুক তমুক চব মানে ইহঁতৰ ধান্দা এইটো। ইহঁতে মানুহক কিডনেপ কৰি পেলাই পইচা বিচাৰি হেৰি কৰে। এতিয়া মোৰ ল'ৰাটোক আজি নিশ্চয় ইহঁতে কিডনেপ কৰিলে হয়, নহ'লে মাৰি পেলালে হয়। এনেকুৱা ঘটনা উদাহৰণ কচুৱা থানাৰ অন্তৰ্গত বহুত আছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই কচুৱা থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক অনুৰোধ জনাই মই গোচৰো দিছোঁ, এতিয়া মই ৰেডি কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে মই অনুৰোধ জনাওঁ যাতে এইবিলাক দুৰ্নীতিকাৰীক যেনেকৈ হ'লেও দমন কৰিব লাগে। মই মানে তিনিআলি বজাৰত গৈছিলোঁ। এই কেইটামান ফ্ৰেণ্ডছ আছিলে, সিহঁতৰ লগত বহি আছিলোঁ, মানে ঠাণ্ডা খাই আছিলোঁ দোকানৰ ভিতৰত। তাৰপিছত ল'ৰা কেইটামান আহিলে, 10-15জনমান ল'ৰা হ'ব। সিহঁতে আহিছে, আহি পেলাই মোক কৈ আছে যে বাহিৰলৈ আছোন অলপ। এই 12:30মান হ'ব দিনত। পিছত মোক ক'লে যে মোৰ লগত ব'ল। কৈছোঁ কিয় কোৱাৰ লগে লগে সিহঁতে মোৰ টি-চাৰ্টত ধৰিছে, টি-চাৰ্ট টানি টি-চাৰ্ট ছিঙি দিছে। চুৰি এটা ধৰিছে এই ডিঙিত, চুৰি ধৰি মোক চোঁচৰাই লৈ গৈ আছে। সিহঁতে 10-15জন আছিলে। মোৰ লগৰকেইটাকো মাৰিছে। সিহঁতে মোক এৰাবলৈ বহুত চেষ্টা কৰিছে, মোৰ লগৰকেইটাকো মাৰিছে। পিছত যেনে তেনে মোৰ লগৰকেইটা ধৰিছে সিহঁতক, মই যেনে তেনে খালি ছুটি আহিছোঁ। দৌৰি গৈ মই জয়নাল প্ৰেচিডেণ্টৰ ঘৰ বুলি কয় তিনিআলি, সেইটো ঘৰত সোমাইছোঁ। সোমাই আব্বাক কল কৰিছোঁ। পিছত আব্বা
আহি মোক তাৰ পৰা লৈ থানাত আহিছে। একো লেনদেন নাই, এনেই চিনি পাওঁ। আৰু ইলিয়াছ বুলি ল'ৰা এটা আছে কচুৱা, তাৰ নাম লৈ মানে মাৰি আছিলে। মানুহ 4জনেই চিনিব পাৰিছোঁ। এই মেৰাজুল ইছলাম, আমিৰুদ্দিন, কুদ্দুছ আলী আৰু মুজিবুৰ ৰহমান। আমিৰুদ্দিনৰ ঘৰ কান্দাপাৰা আৰু মেৰাজুলৰ ঘৰ হাতলঙা, কুদ্দুছ আলীৰ ঘৰ হাতীগুটি। বহুত মানুহ আছিলে, মানে 4জনক মই চিনি পাওঁ। 15জনমান হ'ব। 4জনক মই চিনি পাওঁ আৰু বাকীখিনি মই চিনি নাপাওঁ। দিম এতিয়া। হয়, দোকানৰ পৰা চুচুৰাই আনিছে। দোকানৰ পৰা চুচুৰাই আনিছে। মোৰ লগৰকেইটা মোক ধৰি আছিলে, সিহঁতকো মাৰিছে, মোকো মাৰিছে। আৰু ইয়াত চুৰি ধৰিছে।